মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ 2024 চনৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। আনচাৰখিনিও মই তোমালোক কৈ দিবলৈ চেষ্টা কৰিছোঁ, ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰ প্ৰশ্নটো আছিল যে তলত দিয়া প্ৰশ্নবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথমটো আছিল যে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হোৱা ইংৰাজ নাবিকজন আছিল ফ্ৰান্সিছ ড্ৰেক। অপশ্যন বি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। এতিয়া চাওঁ আহা আমি 2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নটো আছিল যে ভাৰতীয়সকলক লোকসেৱাত নিয়োগ কৰাৰ আশ্বাস দিয়া হৈছিল দেশৰ দ্বাৰা। অপশ্যনবিলাক তোমালোকে চোৱা। অপশ্যন এ আছিলে এইটো অপশ্যন চিনি পোৱা নাই, ঠিক আছে। অপশ্যন বিত আছিলে 1861 খ্ৰীষ্টাব্দৰ ভাৰত পৰিষদ আইন। অপশ্যন চিত আছিলে 1885 খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইন। অপশ্যন ডিত আছিলে 1892 খ্ৰীষ্টাব্দৰ ভাৰত পৰিষদ আইন। ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি নোৱাৰা কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰটি পাই যাবা। ঠিক আছে, 3 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো আছিল যে ফৰ্ট উইলিয়াম হ'ল। ফৰ্ট উইলিয়াম কি? ফৰ্ট উইলিয়াম এটা দুৰ্গ আছিলে। তোমালোকক যদি এই কুৱেশ্যন পেপাৰসমূহ লাগে বিভিন্ন ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ লগতে এইবাৰ 2025 চনৰ যিখিনি কুৱেশ্যন পেপাৰ আহিব, গোটেইখিনি তোমালোকে আমাৰ হোৱাটছআপ চেনেলত পাবা আৰু ফেচবুক পেজত ডেছক্ৰিপশ্যনত থকা লিংকসমূহত ক্লিক কৰি তোমালোকে ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। কিবা কাৰণত যদি ফ'ল' কৰিব নোৱাৰা তেতিয়াহ'লে কমেণ্ট কৰিবা, কমেণ্ট ছেকশ্যনত মই লিংক দিম, তোমালোকে তাত ক্লিক কৰি জইন কৰি ল'ব পাৰিবা। একেবাৰে ফ্ৰী হয়, ঠিক আছে। 4 নম্বৰত আছিল পলাচী যুদ্ধ সংঘটিত হৈছিল। পলাচী যুদ্ধ কেতিয়া সংঘটিত হৈছিল? 1757 চনত পলাচী যুদ্ধ সংঘটিত হৈছিলে। নেক্সট চোৱা 5 নম্বৰ প্ৰশ্নটো আছিল চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিলে মংগল পাণ্ডে। অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 7, ভাৰত পৰিষদ আইন প্ৰণয়ন হৈছিল। ভাৰত পৰিষদ আইন কেতিয়া প্ৰণয়ন হৈছিল? 1858 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হৈছিলে। লগতে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা বা কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। আমি নেক্সট ভিডিঅ'ত চেষ্টা কৰিম সেই ডিষ্ট্ৰিক্টখনৰ কুৱেশ্যন পেপাৰৰ আনচাৰখিনি তোমালোকক কৰি দিবলৈ। কুৱেশ্যন নম্বৰ 7, স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কোনে কৰিছিল? স্থানীয় স্বায়ত্তশাসন প্ৰৱৰ্তন কৰিছিলে লৰ্ড ৰিপনে। নেক্সট প্ৰশ্নটো চোৱা, লোকসেৱা পদবী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি হ'ল। লোকসেৱা পদবী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি আছিল সত্যেন্দ্ৰ নাথ ঠাকুৰ। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 9। প্ৰশ্নটো আছিল যে আনন্দমঠ উপন্যাসৰ ৰচক কোন? আনন্দমঠ যিখন উপন্যাস আছিল এই উপন্যাসখনৰ ৰচক আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 13, তলৰ কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক? ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ আভ্যন্তৰীণ কাৰক হৈছে ভূমিকম্প। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, সতীদাহ প্ৰথা নিৰ্মূলকৰণত ৰাজা ৰামমোহন ৰায়ক সহযোগ কৰা ব্ৰিটিছ বিষয়াগৰাকী কোন আছিল? সতীদাহ প্ৰথা নিৰ্মূলকৰণত ৰাজা ৰামমোহন ৰায়ক সহযোগ কৰা ব্ৰিটিছ বিষয়াগৰাকী আছিল লৰ্ড উইলিয়াম বেণ্টিং। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰা হৈছিল কিমান চনত? অপশ্যন আছিলে 1839 চন, 1739 চন, 1920 চন আৰু 2000 চন। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, নোৱাৰিলে কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰটো পাই যাবা। নেক্সট প্ৰশ্ন চোৱা, চাৰে জাহাজে আচ্ছা গীতিৰ ৰচক কোন? চাৰে জাহাজে আচ্ছা গীতিৰ ৰচক আছিলে মহম্মদ ইকবাল। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হ'ল? হিন্দু ধৰ্মৰ মূল গ্ৰন্থ হৈছে বেদ। ঠিক আছে, বেদ কেইখন মনত ৰাখিবা? বেদ হৈছে 4খন, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্বৰ বেদ। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, ভাৰতৰ প্ৰথমটো ছপাশাল নিৰ্মাণ হৈছিল? ভাৰতৰ প্ৰথমটো ছপাশাল ক'ত নিৰ্মাণ হৈছিল? শ্ৰীৰামপুৰত। অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন আছিল? আৰ্য সমাজৰ প্ৰতিষ্ঠাতা আছিল স্বামী দয়ানন্দ সৰস্বতী। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা কোন আছিল? আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাতা আছিল ছাৰ ছৈয়দ আহমদ খান। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ হ'ল? ভাৰতৰ প্ৰথমখন ইংৰাজী ভাষাৰ সংবাদপত্ৰ আছিলে বেংগল গেজেট। নেক্সট কুৱেশ্যনটো চোৱা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে। কুৱেশ্যনটো আছিল যে মোৱামৰীয়া গণবিদ্ৰোহ কোনজনা স্বৰ্গদেৱৰ দিনত আৰম্ভ হৈছিল? মোৱামৰীয়া গণবিদ্ৰোহ আৰম্ভ হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, আহোম ৰজাসকলক কি বুলি কোৱা হৈছিল? আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিলে। নেক্সট প্ৰশ্ন, আহোমসকলৰ উপাস্য দেৱতা কোন আছিল?
আহোমসকলৰ উপাস্য দেৱতা আছিলে সোমদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা। প্ৰশ্নটো আছিল যে ৰাজ্য সেৱাৰ বাবে উপলব্ধ পাইক গোটৰ সদস্য হ্ৰাস কৰা হৈছিল স্বৰ্গদেউ দাসৰ দিনত। অৰ্থাৎ কোনজন স্বৰ্গদেৱৰ দিনত ৰাজ্য সেৱাৰ বাবে উপলব্ধ পাইক গোটৰ সদস্য হ্ৰাস কৰা হৈছিল? কাৰেক্ট এনচাৰ অপশ্যন এটো হ'ব, স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত। নেক্সট প্ৰশ্নটো চোৱা, কোন দেশৰ প্ৰজাক মান বুলি কোৱা হৈছিল? ব্ৰহ্মদেশৰ যিবিলাক প্ৰজা আছিল, ঠিক আছে, যিবিলাক সাধাৰণ মানুহ আছিল তেওঁলোকক কি বুলি কোৱা হৈছিল? মান বুলি কোৱা হৈছিল। নেক্সট প্ৰশ্ন, আহোম সেনাৰ দিনত মোগল সেনাৰ প্ৰথম সংঘৰ্ষ ক'ত হৈছিল? ইয়াত মান বুলি দিয়া আছে, ঠিক আছে, এইটো অলপ ভুল আছিলে, ইয়াত মোগল হ'ব লাগে, মই ইয়াত লিখি দিছোঁ তোমালোকক। গতিকে আহোম সেনাৰ সৈতে মোগল সেনাৰ প্ৰথম সংঘৰ্ষ হৈছিল জাঁজীৰ ওচৰৰ ফুলপানী চিগাত। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাত আহি থাকে। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কেতিয়া হৈছিল? 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখত ইয়াণ্ডাবু সন্ধিটো স্বাক্ষৰিত হৈছিলে। কাৰ মাজত পৰীক্ষাত আহিব পাৰে মনত ৰাখিব? ব্ৰিটিছ আৰু মান ৰজাৰ মাজত। নেক্সট কুৱেশ্যন, মানেই পতা ৰজা বুলি কাক জনা যায়? মানেই পতা ৰজা বুলি জনা যায় যোগেশ্বৰ সিংহক। নেক্সট প্ৰশ্ন, আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? আহোমসকলে অসমত 600 বছৰ ৰাজত্ব কৰিছিলে। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, পিয়লি ফুকনক কেতিয়া ফাঁচি দিয়া হৈছিল? পিয়লি ফুকনক ফাঁচি দিয়া হৈছিল 1830 চনত। অপশ্যন ডি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্ন, মটক ৰাজাৰ ৰাজধানী কি আছিল? মটক ৰাজ্যৰ ৰাজধানী আছিলে ৰঙাগড়া। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, প্ৰশ্নটো আছিল যে আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিলে চুকাফা। অপশ্যন চি হ'ব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, অপঘৰ্ষণৰ ফলত সৃষ্টি হোৱা এটা অৱয়ব কি সুধিছে? অপশ্যন আছিলে ইনচেলবাৰ্গ, বদ্বীপ, বালিয়াৰী আৰু নদী। ইয়াৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট কোনটো হ'ব তোমালোক মই কৈ নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, নেক্সট প্ৰশ্নটো চোৱা, পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 0.5 নিযুত কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, কুৱেশ্যনটো আছিল যে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা কিমান উচ্চতালৈ বিস্তৃত হৈ আছে? বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত হৈ আছে। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ পৰিমাণ হৈছে 78.08%, যিটো কেতিয়াবা পৰীক্ষাত 78% বুলিও দিয়া থাকে। এইটো দিয়া থাকিলে এইটো হ'ব শুদ্ধ উত্তৰ। অক্সিজেনৰ মনত ৰাখিবা 20.94% অক্সিজেনৰ, ঠিক আছে, পৰীক্ষাত কেতিয়াবা 21% বুলিও দিয়া থাকে। দুয়োটা হ'ব কাৰেক্ট এনচাৰ। আৰু এনেকুৱা ধৰণৰ এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে বায়ুমণ্ডলত থকা নাইট্ৰজেন গেছৰ আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি? বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম হৈছে নাইট্ৰজেন গেছ, যিটো 78.08% থাকে। নেক্সট প্ৰশ্ন, বায়ুমণ্ডলৰ একেবাৰে ওপৰৰ তৰফটো হ'ল? বায়ুমণ্ডলত বহুকেইটা তৰফ থাকে, একেবাৰে ওপৰৰ তৰফ যিটো আছে সেইটো হৈছে ট্ৰপস্ফিয়াৰ। নেক্সট প্ৰশ্ন, অজন গেছৰ স্তৰটো ক'ত আছে? অজন গেছৰ যিটো স্তৰ সেইটো আছে ষ্ট্ৰেটস্ফিয়াৰত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, মৌচুমী শব্দটো আৰবী কি শব্দৰ পৰা উৎপত্তি হৈছে? মৌচুমী শব্দটো আৰবী শব্দ মৌচিমৰ পৰা উৎপত্তি হৈছে। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, হিমালয় পৰ্বতৰ উৎপত্তি স্থল ক'ত আছিল? অপশ্যন আছিলে তেথিছ সাগৰ, বংগোপসাগৰ, আৰৱ সাগৰ আৰু ভাৰত মহাসাগৰ। উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল কোনটো আছিল? ভাৰতৰ প্ৰথমটো ৰাজনৈতিক দল আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট প্ৰশ্ন, অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ হ'ল? অৰ্থনৈতিক বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? এডাম স্মিথক। অপশ্যন এ হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন পেপাৰখন সকলো ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীৰ বাবে। 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা কিমান? 2011 চনৰ যি লোকপিয়ল আছিল সেই লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা আছিল 121 কোটি। নেক্সট প্ৰশ্ন, ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য হ'ল? অৰ্থাৎ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম সুধিছে। ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সট প্ৰশ্ন, তলত দিয়াবোৰৰ ভিতৰত ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল কোনটো? অপশ্যন আছিলে ভাৰতীয় জনতা দল, অপশ্যন বি ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন চি আম আদমি দল, অপশ্যন নম্বৰ ডি অসম গণ পৰিষদ। উত্তৰটো কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট প্ৰশ্ন, একদলীয় ব্যৱস্থা থকা দেশখন কোন সুধিছে? একদলীয় ব্যৱস্থা থকা দেশখন হৈছে চীন। ঠিক আছে, এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকক ছেকশ্যন বিৰ পৰা উত্তৰখিনি কৰি দিব লাগে কমেণ্ট এটা কৰি জনাবা। লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টোসমূহ চাই আছা তোমালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। তোমালোকৰ আৰু কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবা। লগতে তোমালোকৰ ডিষ্ট্ৰিক্টত যদি পৰীক্ষাসমূহ যেতিয়া হ'ব তোমালোকে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰটোত কুৱেশ্যন পেপাৰসমূহ আমালৈ পঠিয়াই দিবা। আমি তোমালোকৰ কুৱেশ্যন আনচাৰখিনি কৰি হোৱাটছআপতে দি দিম।